নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ হৈছোঁ ক্লাছ 5ৰ অসমীয়াৰ প্ৰথম লেচনৰ কুৱেশ্যন আনচাৰখিনি সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে। মই তোমালোকৰ কাৰণে বহুতখিনি কষ্ট কৰিছোঁ আৰু ইয়াৰ ফলত মই আজিও 1K ছাবস্ক্ৰাইব কৰিবলৈ সক্ষম হোৱা নাই। সকলোৱে মিলি যাতে চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰে তাৰে আশা কৰিলোঁ। আৰু সকলো যেনে মোৰ এই চেনেলটোৰ পৰা মই যাতে 2 টকা উপাৰ্জন কৰিব তাৰ এটা ৰাস্তা মুকলি কৰি দিয়ে। সকলোৱে শুনি যাওক ভালকৈ। অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে। শৰত নিশাই তৰাৰে সজাই আইৰে কেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। পাহাৰ ভৈয়াম একে কৰা ৰামধেনুৰে দৰে, তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু কৰে। লোহিতৰে বহল পাৰক প্ৰণিপাত কৰোঁ, জন্ম ললোঁ ইয়াতে যেন মৰোঁ। পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। এইটো কবিতা মানে গীত হয়। এই গীতিকাৰ হ'ল ডক্টৰ ভূপেন হাজৰিকা। উৎস ডক্টৰ দিলীপ কুমাৰ দত্ত ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰত পৃষ্ঠা 177 177। প্ৰকাশক বন্দতা পাণবজাৰ গুৱাহাটী। ক্ৰিয়াকলাপ আছে ক পাঠভিত্তিক ক্ৰিয়া, গীতটি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণে পঢ়া আৰু আবৃত্তি কৰা। এইটো আমি কৰিলোঁ। 2 নম্বৰ আছে গীতটি একক আৰু দলীয়ভাৱে সমবেত সংগীত হিচাপে গোৱা। এইটো তোমালোকে নিজে কৰি ল'বা। উত্তৰ দিয়া ক ডক্টৰ ভূপেন হাজৰিকা আই বুলি কাক সম্বোধন কৰিছে? উত্তৰ ডক্টৰ ভূপেন হাজৰিকাই আই বুলি অসম দেশক সম্বোধন কৰিছে। খ নম্বৰ ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে? উত্তৰ ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে। গ নম্বৰ শৰত নিশাই আইৰ কেশ কিহেৰে সজায়? উত্তৰ শৰত নিশাই আইৰ কেশ তৰাৰে সজায়। খ নম্বৰ পাহাৰ ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে? উত্তৰ পাহাৰ ভৈয়ামৰ মিলন সেতু ৰামধেনুৰ দৰে ভাষাৰ মৰমবোৰে গঢ়ে। ঙ নম্বৰ ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে? উত্তৰ ডক্টৰ ভূপেন হাজৰিকাই অসম দেশতে মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। প্ৰথম নম্বৰ এই গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে কোনখন দেশক বুজাইছে? উত্তৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে অসম দেশক বুজাইছে। দ্বিতীয় নম্বৰ গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো কি নোপোৱাৰ কথা কৈছে? উত্তৰ গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ইমান ৰসাল মাটি নোপোৱাৰ কথা কৈছে। প্ৰশ্ন আছে ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে? উত্তৰ ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ মুগ্ধ হৈ এই গীতটি লিখিছিল। ভাৰতৰ পূব দিশত সূৰ্য উঠা দেশ বুলি কৈছে। অসমখনক ৰূপহী আৰু ইয়াৰ গুণ অপৰিসীমা বুলি কৈছে। ডক্টৰ ভূপেন হাজৰিকাই অসম দেশৰ দৰে ৰসাল মাটি ক'তো নেপাওঁ বুলি কৈছে। অসমৰ সেউজ পৰিৱেশ চিৰ বিনন্দীয় বুলি কৈছে। বহাগ মাহত শিপিনীয়ে নিজ হাতেৰে তাঁতত বিহুৱান বয় আৰু মাঘ মাহত কৃষকে নিজৰ হাতেৰে সোণগুটি চপাই আনে। শৰত নিশাৰ তৰাৰে আইৰ কেশ সজায় বুলি কৈছে। অসম দেশৰ মধুৰ ভাষাৰ মৰমবোৰে পাহাৰ ভৈয়াম উভয়ে মিলন সেতু গঢ়ে। ডক্টৰ ভূপেন হাজৰিকাদেৱে অসমৰ প্ৰাণস্বৰূপ লুইতখনক প্ৰণাম জনাইছে। ডক্টৰ ভূপেন হাজৰিকাই জন্ম লৈছে আৰু এইখন অসম দেশতে মৃত্যুবৰণ হয় যাতে তাৰেই কামনা কৰিছে। ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা
এইটোৱে হৈছে নেক্সট ইয়াৰ তলখিনি আছে দলত আলোচনা কৰি বহলাই লিখা ক ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে কি উত্তৰ বাৰিষা আকাশত দেখা পোৱা 7টা ৰঙৰ সমষ্টিক ৰামধেনু বোলে ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত মিলা প্ৰীতিৰ কথা কৈছে খ নম্বৰ লোহিত মানে কি ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে উত্তৰ লোহিত মানে লুইতখন অসমৰ প্ৰাণ স্বৰূপ সেইবাবে গীতিকাৰে প্ৰণিপাত জনাইছে গীতটিৰ মূল কথাখিনি কোৱা আৰু লিখা উত্তৰ ভাৰতৰ পূব দিশত সূৰ্য উঠা দেশখন হল অসমখন ৰূপহী ইয়াৰ গুণৰ শেষ নাই অসমত অলেখ দিৱস ৰাতি গোটেই জীৱন বিচাৰিলেও ইয়াৰ নিচিনা ৰসাল মাটি নাপায় অসমৰ পৰিৱেশ চিৰসেউজীয়া বহাগ মাহত আই মহুৰা হৈ ঘূৰে আৰু মাঘ মাহত সোণৰ হাতেৰে লখিমীৰ দৰে শৰৎকালত আইৰ কেশ তৰাৰে সজায় পাহাৰৰ পৰা ভৈয়ামলৈ একে কৰা ৰামধেনুৰ দৰে মানুহৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়িছে লোহিতৰ বহল পাৰক প্ৰণিপাত কৰিছে জন্ম ললো ইয়াতে যেন মৰো এইখিনি আছে গীতটিৰ মূল কথাখিনি উত্তৰ দিয়া ক গীতটিত ম আখৰটো 20 বাৰ ব্যৱহাৰ হৈছে ৰ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে উত্তৰ গীতটিত ম আখৰটো 20 বাৰ ব্যৱহাৰ হৈছে ৰ আখৰটো 49 বাৰ ব্যৱহাৰ হৈছে খ নম্বৰ গীতটি আকাৰ স্বৰচিহ্নৰ 40 বাৰ ব্যৱহাৰ হৈছে ইয়াৰ কোনটো স্বৰচিহ্ন এবাৰো ব্যৱহাৰ হোৱা নাই উত্তৰ গীতত আকাৰ স্বৰচিহ্ন 40 বাৰ ব্যৱহাৰ হৈছে ইয়াত ৰি চিহ্নটোৰ এবাৰো ব্যৱহাৰ হোৱা নাই গ নম্বৰ গীতটিত থকা ৰ আৰু ৰেৰে শেষ হোৱা শব্দবোৰ লিখা ৰ আৰু ৰেৰে শেষ হোৱা আমাৰ দেশৰ তোমাৰ দিশৰ সোণৰ চিৰৰ ভাষাৰ মধুৰ পাহাৰ ৰূপৰ ৰেৰে শেষ হোৱা হৈছে ঘূৰে তৰাৰে আমাৰে হাতেৰে আইৰে আদৰে আমাৰে ভাৰতৰে লোহিতৰে এইটো কি আছে এইটো অলপ মিষ্টেক হৈছে এইটো মৰমবোৰে এইটো গীতটিৰ পৰা স্বৰচিহ্ন কাৰ যোগ হৈ ৰূপৰ পৰিৱৰ্তন ঘটা আখৰবোৰ বিচাৰি উলিয়াই লিখা আৰু সেইবোৰৰ কি স্বৰচিহ্ন কাৰ যোগ হৈছে ভাঙি দেখুওৱা ৰূপহীত আছে ৰটোকাৰ ৰু ৰ যোগ হস্যৌকাৰ গুণৰো ৰ যোগ ঔকাৰ দেশ দতেৰে দে দ যোগ একাৰ জীৱন মৰ্গে যদ্দগেৰে যি জ যোগ দুৰ্গিকাৰ জীৱন যি চিৰ চি চ যোগ হস্যইকাৰ ৰাতি ৰতাৰে ৰা ৰ যোগ আকাৰ সেতু ততুকাৰ ত যোগ হস্যউ লোহিতৰ ল যোগ দুৰ্গউ প্ৰশ্ন গীতটিত থকা যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা আৰু সেইবোৰৰ প্ৰতিটোৰে দুটাকৈ নতুন শব্দ লিখা যেনে বিনন্দীয়া নৈদণ্ড ন যোগ দ নৈদণ্ড আনন্দ সুন্দৰ পূৰ্ব ৰৈবৰ্ব ৰ যোগ ব ৰৈবৰ্ব গৰ্ব পৰ্ব সূৰ্য ৰৈজৰ্য ৰ যোগ জ ৰৈজৰ্য নত সূৰ্য লোহিত তৎজেকাৰ ত যোগনিষ্ঠ দৈত্য প্ৰতি প্ৰণিপাত পৰপ্ৰ প্ৰযোগ ৰ পৰপ্ৰ প্ৰতি প্ৰণাম নৈমন্ম ন যোগ ম নৈমন্ম স নৈমন্মান সন্মান উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা ক উদাহৰণ ৰূপহী কাকাহী কপা কপাহী চেনে চেনেহী বাবাহী খ নম্বৰ উদাহৰণ ৰস ৰসাল নোম নোমাল জীৱ জীপাল তেজ তেজাল কোপ কোপাল উদাহৰণ সোণ সোণোৱালী সোণোৱলী ৰং ৰঙালী জোন জোনালী ৰূপ ৰূপালী ফোক ফোগালী খ নম্বৰ উদাহৰণ
বিনন্দ বিনন্দীয়া, চহৰ চহৰীয়া, দুখ দুখীয়া, নিয়ম নিয়মীয়া, নগৰ নগৰীয়া। দলগতভাৱে আলোচনা কৰি একে অৰ্থ প্ৰকাশ কৰা শব্দ সমাৰ্থক শব্দ লিখা। উদাহৰণ: সূৰ্য, বেলি, ৰবি, ভাস্কৰ, তপন, ভানু, অৰুণ, দিবাকৰ, দিনমণি। ইয়াত আছে পদুম হ'লে হ'ব পদ্ম, কমল, ঘৰ হ'লে হ'ব গৃহ, ভৱন, আলয়, আৱাস, নিলয়। আকাশ হ'লে হ'ব স্বৰ্গ, গগন। বায়ু হ'লে হ'ব বতাহ, পৱন, শূন্য, অম্বৰ, নীলিমা। পৃথিৱী হ'লে ধৰণী, ধৰিত্ৰী, ধৰা, বসুমতী, মেদিনী। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশৰ শব্দবোৰ গীতটিত আছে তাৰ পৰা বিচাৰি উলিওৱা। যেনে আৰম্ভণি হ'লে শেষ, বিচ্ছেদ হ'লে মিলন, নীৰৱ হ'লে ৰসাল, কুৰূপা হ'লে ৰূপা, ঠেক হ'লে বহল, অনাদৰ হ'লে আদৰ, দিৱস হ'লে ৰাতি, পশ্চিম হ'লে পূব। তলৰ অংশ দুটা আঁচ টানি মিলোৱা। চিত্ৰ আঁকে যি চিত্ৰকৰ, যি ৰসেৰে পৰিপূৰ্ণ ৰসাল, যি সোণৰ নিচিনা বৰণ সোণালী, যি গীত লিখে গীতিকাৰ। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দবোৰ গীতটিত আছে তাৰ পৰা বিচাৰি উলিওৱা। যেনে আৰম্ভণি হ'লে শেষ, বিচ্ছেদ হ'লে মিলন, নীৰৱ হ'লে ৰসাল, কুৰূপা হ'লে ৰূপা, ঠেক হ'লে বহল, অনাদৰ হ'লে আদৰ, দিৱস হ'লে ৰাতি, পশ্চিম হ'লে পূব। তলৰ অংশ দুটা আঁচ টানি মিলোৱা। ইয়াত কিতাপত আছে, ইয়াত মিলোৱাখিনি মই দিছোঁ। যি চিত্ৰ আঁকে চিত্ৰকাৰ, যি ৰসেৰে পৰিপূৰ্ণ ৰসাল, যি সোণৰ নিচিনা বৰণ সোণোৱালী, যি গীত লিখে গীতিকাৰ। তলৰ শব্দবোৰেৰে বাক্য সাজা। অলেখ: ৰাতি আকাশত অলেখ তৰা ওলায়। আদৰ: ঘৰত আলহী আহিলে আদৰ সাদৰ কৰা হয়। পৰিৱেশ: আমাৰ চাৰিওফালৰ পৰিৱেশটো বৰ সুন্দৰ। সমাৱেশ: সভাখনত অনেক মানুহৰ সমাৱেশ ঘটিছে। বিনন্দীয়া: অসমৰ সেউজ পৰিৱেশ চিৰ বিনন্দীয়। আজি এইটো লেচন ক্লিয়াৰ হ'ল। নেক্সট বাকী লেচনৰ কুৱেশ্যন আনচাৰ দিম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰিলোঁ। আৰু শেষত এবাৰ সকলোকে অনুৰোধ কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব, চেনেলটো আগুৱাই নিব তাৰ আশা কৰি মই নমস্কাৰ।